নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে হয় সোণোৱালী পথাৰৰ কামনাৰে ৰাজ্যজুৰি কাতি বিহু পালন, দেশৰ লগতে অসমতো আৰক্ষী স্মৃতি দিৱস পালন, ৰাজ্যত ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা অৰ্চনা আৰু কোভিড বিধি মানি প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পাঠদান আৰম্ভ। প্ৰিয় দৰ্শক, আহিনৰ গৰ্ভৱতী পথাৰখনে কৃষকসকলৰ মনলৈ আশাৰ সঞ্চাৰ হৈ আহে। লহপহকৈ বাঢ়ি অহা খেতিডৰা দেখি কৃষকসকলে থৰ লাগি চাই ৰয়। কিয় নাচাব, এই খেতিডৰাতে নিহিত হৈ থাকে কৃষকসকলৰ হাড় ভগা শ্ৰম। আৰু এই খেতিডৰাতে সংক্ৰান্তিৰ দিনা কৃষকসকলে বন্তি জ্বলায়, কৃষকসকলে আকাশ বন্তি জ্বলায়, কৃষকসকলে তুলসীৰ তলত বন্তি জ্বলাই এই খেতিডৰাৰ কুশল প্ৰাৰ্থনা কৰে। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ সোমবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় কাতি বিহু। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ কাতি বিহুৰ কিছু খবৰ। আমাৰ কাতি বিহু আজি আমাৰ পথাৰত ধানবোৰ মানে বছৰে যাতে ধানবোৰ ভাল হয়, পোক পৰুৱা নালাগে, সেইকাৰণে আমি বন্তি গছ জ্বলাই আমি সেৱা কৰোঁ পথাৰত। আমাৰ পৰম্পৰা চলি আহিছে এইটো। তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই ধনুষৰ ধৰে। পথাৰত শাওনত ৰোৱা কঠীয়া এতিয়া গেৰ ধৰাৰ সময়ত ৰাজ্যখনৰ প্ৰতিটো কৃষিজীৱী পৰিয়ালে পথাৰখন শস্যেৰে পৰিপূৰ্ণ হৈ উঠাৰ কামনাৰে পৰম্পৰাগত প্ৰথাৰে বিগত সপ্তাহৰ সোমবাৰে কাতি বিহু পালন কৰে। কৃষিজীৱী ৰাইজে শস্যেৰে যাতে পথাৰ পৰিপূৰ্ণ হৈ উঠে আৰু কোনো পোক পৰুৱাই যাতে খেতি নষ্ট কৰিব নোৱাৰে তাৰ কামনা কৰি পথাৰত চাকি আৰু আকাশ বন্তি প্ৰজ্বলন কৰাৰ লগতে চোতালত তুলসী পুলি ৰোপণ কৰে। তেজপুৰৰ দ পৰ্বতীয়া অঞ্চলৰ কৃষক ৰাইজেও পুৱা ধাননি পথাৰত উপস্থিত হৈ খেতিডৰা নিৰীক্ষণ কৰাৰ লগতে পথাৰৰ মাজত চোৱা গছৰ ঠাল, নাৰিকল আৰু খেজুৰ গছৰ পাত পুতি পোক পৰুৱাই যাতে খেতি নষ্ট কৰিব নোৱাৰে তাৰ কামনা কৰে। চাউল ধোৱা পিঠা বনাইছোঁ তৰাপাতত দি। তৰাপাতৰ বহুত ঔষধি গুণ আছে। এই পিঠা মানে আমাৰ খোৱাটো এটা নিয়মৰ নিচিনাই। আমি সেয়া বনাই মেলি আজি এয়া কাতি বিহু বুলি ঘৰ দুৱাৰ চাফ চিকুণ কৰি আমি এই এতিয়া পথাৰত এয়া চাকি বন্তি জ্বলাইছোঁ যাতে আমাৰ খেতিৰ শস্যবোৰ যাতে পোক পতংগই নষ্ট কৰিব নোৱাৰে। চাকিৰ পোহৰত যাতে পোক পতংগ বিনাশ হৈ আমাক সোণগুটি হৈ যাতে আমাৰ ভঁৰাললৈ আই লক্ষীক আমি আদৰি নিব পাৰোঁ, তাৰ কাৰণে আমি এয়া পথাৰত প্ৰাৰ্থনা জনাইছোঁ। শিৱসাগৰতো পৰম্পৰাগত ৰীতি নীতিৰে কাতি বিহু উদযাপন কৰা হৈছে। তুলসীৰ তলত চাকি আৰু পথাৰত আকাশ বন্তি প্ৰজ্বলন কৰিছে গঞা ৰাইজে। আমি কাতি বিহুলৈ যিহেতু আমাৰ ঘৰৰ লক্ষ্মী বুলি কয় বৌবাদী মানুহবোৰক, আমি কাতি বিহুৰ দিনা প্ৰত্যেকে নিজৰ পথাৰখন চাবলৈ যাওঁ। চাই আহি পিনি আৰু ঘৰত যিখিনি নিয়ম, তুলসী তলত চাকি দিওঁ, পাকঘৰত চাকি দিওঁ, ভঁৰালত চাকি দিওঁ আৰু মাপ কাঠৰ শৰাই এখন দি কণ কণ ল'ৰা ছোৱালীবোৰক মাতি আনি প্ৰাৰ্থনা এষাৰি ভাগি গাই মানে তেওঁলোকক খাবলৈ দিওঁ। চৰাইদেউ জিলাতো কাতি বিহু পালন কৰা হয়। জিলাখনৰ বেলতল গাঁৱতো গাঁওবাসীয়ে কাতি বিহু উদযাপন কৰা পৰিলক্ষিত হ'ল। গাঁওখনৰ পুৰুষ মহিলাসকলে ধাননি পথাৰ পৰিদৰ্শন কৰাৰ লগতে শিশুসকল তুলসী গছ ৰোপণ কৰাত ব্যস্ত হৈ পৰিছিল।
প্ৰথমে মই কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ ৰাইজকে। আৰু কাতি বিহুৰ পৰম্পৰাগত নিয়ম অনুযায়ী আমি পথাৰত চাকি বন্তি জ্বলাইছোঁ। কাৰণ কাতি মাহত নতুন ধানে পোখা মেলে, গতিকে এই পোখা মেলা ধানসমূহ যাতে পোক পৰে অনিষ্ট নকৰে, গতিকে সেই উদ্দেশ্যেৰে লক্ষী দেৱীক উদ্দেশ্য কৰি আমি পথাৰত চাকি বন্তি জ্বলোৱা হয়। আৰু ইয়াত চাকি বন্তি জ্বলাই উঠি ঘৰত গৈ তুলসী তলত এগছি বন্তি জ্বলাম। জিলাতো কাতি বিহু পালন কৰা হয়। জিলাখনৰ পঞ্চপুৰত কৃষিজীৱী ৰাইজে পৰম্পৰাগতভাৱে পথাৰত কাতি বিহুৰ আয়োজন কৰে। জিলাখনৰ কোচ ৰাজবংশী ৰাইজে পৰম্পৰাগতভাৱে কাতিগাছা উৎসৱ পালন কৰা পৰিলক্ষিত হ'ল। আমাৰ ৰাজবংশী সমাজত কাতিগাছা মানে কঙালী বিহু, যিটো অসমীয়াত কঙালী বিহু কয়, আমি কাতিগাছা বুলি কওঁ। আৰু এইটো আমাৰ ঘৰৰ হয়, ঘৰতো পালন কৰা হয়, লগতে পথাৰতো পালন কৰা হয়। প্ৰথমে আমাৰ ঘৰৰ দুৱাৰ মুখত পদূলিত আমি চাকি জ্বলাওঁ। এতিয়া কিবা আমি চাকি বন্তি জ্বলাৰ মানে হ'ল কি, যাতে আমাৰ কাৰণে এই ধানখিনি যাতে ভালে ভালে হেৰিখিনি হয়, ফলখিনি দিয়ে, তাৰ কাৰণে আমি চাকি। হোজাই জিলাতো কৃষিজীৱী ৰাইজে অপায় অমংগল দূৰ হোৱাৰ কামনাৰে ধাননি পথাৰত বন্তি প্ৰজ্বলন কৰে। জিলাখনৰ গেৰেমেলা সেউজী পথাৰত বন্তি জ্বলাই শস্যৰ সুৰক্ষা আৰু মংগল কামনা কৰে কৃষিজীৱী ৰাইজে। নিশা তুলসীৰ তলত বন্তি জ্বলাই প্ৰাৰ্থনা কৰা দেখা গ'ল কৃষিজীৱী ৰাইজক। গোলাঘাটৰ মহুৰা দিহিঙীয়া পথাৰতো পৰম্পৰাগতভাৱে ৰীতি নীতিৰে ৫,০০০ গছি বন্তি প্ৰজ্বলনেৰে কাতি বিহু উদযাপন কৰা হয়। ৰাইডিঙীয়া বামুণগাঁৱতো কাতি বিহু উদযাপন কৰা হয়। ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটীতো কাতি বিহু উদযাপন কৰা হয়। মহানগৰবাসীয়ে তুলসীৰ তলত চাকি জ্বলাই কাতি বিহু উদযাপন কৰে। বামুণী মৈদামৰ ৰাইজে তুলসীৰ তলত চাকি বন্তি জ্বলাই ৰাইজৰ কুশল মংগল কামনা কৰে। প্ৰথম কথা, আমি সদৌ অসমবাসীলৈ কাতি বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। আৰু কাতি বিহু কঙালী বুলি কয় আচলতে। আৰু এই কঙালী বিহুটিক আমি কেনেকৈ বুলি কওঁ, এতিয়া এনেকুৱা এটা অসমৰ পৰিস্থিতি বা গোটেই পৃথিৱীৰে এটা বেয়া পৰিস্থিতি, ক'ভিডৰ সময়ত আমি এই কাতি বিহুটি উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু অসমবাসীয়ে নিশ্চয় এই বিহুটিক উদযাপন কৰিব। গতিকে আজিৰ এই দিনটোত আমি সকলোৰে মংগল কামনা কৰিছোঁ। আৰু অসমৰ সকলো জনসাধাৰণৰে আমি ভগৱানৰ ওচৰত সেৱা জনাইছোঁ যে সকলোৰে যাতে মংগল হয়, সেই কামনা কৰি। বিগত সপ্তাহৰ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয় আৰক্ষী স্মৃতি দিৱস। দেশৰ হকে ৰাজ্যৰ হকে প্ৰাণ বিসৰ্জন দিয়া সাহসী আৰক্ষীসকলক যচা হয় শ্ৰদ্ধাঞ্জলি। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ এই আৰক্ষী স্মৃতি দিৱসৰ কিছু খবৰ। সমগ্ৰ দেশৰ লগতে অসমতো বৃহস্পতিবাৰে আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বাহিনীৰ উদ্যোগত স্মৃতি দিৱস অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত দেশৰ হকে প্ৰাণ আহুতি দিয়া অসম তথা সমগ্ৰ দেশৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত আৰক্ষী শ্বহীদ লোহিত সোণোৱালৰ নামেৰে কাহিলীপাৰাৰ লক্ষ্মী প্ৰাথমিক বিদ্যালয় নামকৰণ কৰা হয়। নামকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে বীৰ শ্বহীদসকলৰ নামেৰে ৰাজ্যৰ বহুকেইখন প্ৰাথমিক বিদ্যালয় নামকৰণ কৰা হ'ব। তেওঁ কয় যে যোৱা ২-৩ দশকত কৰ্তব্যৰত অৱস্থাত গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত হোৱা আৰক্ষীক ২০২২ বৰ্ষৰ অক্টোবৰৰ ভিতৰত পদোন্নতি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ২১ অক্টোবৰত আমাৰ অসম গোটেই ভাৰতবৰ্ষৰ পুলিচৰ শ্বহীদসকলক সন্মান জনাবলৈ এই দিনটো পালন কৰা হয়। অসমতো এই 4 AP বেটেলিয়নত আমি স্মৃতি পেৰেড হিচাপে কৰিলোঁ। আৰু আমাৰ এজন বীৰ শ্বহীদ কীৰ্তিচক্ৰ প্ৰাপক স্বৰ্গীয় লোহিত সোণোৱাল খুব সাহসী, খুব চৰিত্ৰৱান এজন ভাল অফিচাৰ আছিলে। তেখেতে আত্মবলিদান দিছিলে
আৰু তেওঁৰ নামত এইখন স্কুলৰ নামটো এতিয়া বীৰ শ্বহীদ লোহিত সোণোৱাল স্কুল হিচাপত আজিৰ পৰা পৰিগণিত হ'ব। তেনেকৈ আৰু পুলিচ শ্বহীদৰ নামত আৰু কেইখনমান স্কুল আমি এইটো কৰি আছোঁ। অতি শীঘ্ৰে বকলীয়া কাৰ্বি আংলঙত এখন স্কুল আমাৰ অন্য এজন পুলিচ শ্বহীদৰ নামত নামাকৰণ হ'ব। এইকেইদিন 31 তাৰিখলৈকে আমাৰ ছিৰিজ অফ প্ৰগ্ৰেমছ শ্বহীদৰ কাৰণে আমি চলাই থাকিম। ধুবুৰীৰ আৰক্ষী ছাউনীতো দেশৰ হকে প্ৰাণ আহুতি দিয়া আৰক্ষীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত শ্বহীদৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। অনুষ্ঠানত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাও আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজি ৰাণী শৰ্মাকে ধৰি আৰক্ষী বিষয়া জোৱানসকল উপস্থিত থাকে। পাছত আৰক্ষী অধীক্ষকগৰাকীয়ে সাংবাদিকৰ আগত কয় যে জিলাখনৰ মুঠ 18টা শ্বহীদ পৰিয়ালৰ ওচৰলৈ গৈ উচ্চপদস্থ আৰক্ষী বিষয়াসকলে পৰিয়ালসমূহক সমবেদনা জ্ঞাপন কৰে। पुलिस कमेमोरेशन डे 2021 में आज शोक परेड हुआ है। श्रद्धांजलि अर्पण किया जो भी मार्टियर्स है जिन्होंने देश के लिए अपनी जान दी, जिन पुलिस वालों ने, उनके लिए श्रद्धांजलि का प्रोग्राम हुआ यहाँ पे। और 300 लोग जो पिछले 1 साल में शहीद हुए हैं उनके नाम यहाँ पढ़े गए। और डीजीपी सर के डायरेक्शन में हम इस बार सभी मार्टियर्स का फ़ोटो फ्रेम करेंगे और जिस स्कूल में वो लोग पढ़े हैं उस स्कूल में उस फ़ोटो को हम गिफ्ट कर देंगे ताकि वो फ़ोटो वहाँ लगाया जाए और स्कूल में जो बच्चे हैं वो आने वाली जो पीढ़ी है उनको प्रेरणा मिले। বিগত সপ্তাহৰ বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় ঐশ্বৰ্য আৰু ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা। সমগ্ৰ ৰাজ্যতে ৰাজ্যবাসীয়ে কামনা কৰে সকলোৰে ঘৰবোৰ পৰিপূৰ্ণ হওক ঐশ্বৰ্য বিভূতিৰে। বিগত সপ্তাহৰ বুধবাৰে ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজাভাগ সমাপন কৰা হয়। সর্বমঙ্গল মঙ্গলে শিবে সর্বার্থসাধি শরণ্যে ত্র্যম্বকে নারায়ণ নমস্তে নিত্যং শিবিজন্ত নিত্যং কল্যাণ মঙ্গলম জয় সাংহিষ্ট ভগবান মঙ্গলায়ত নমরি ওম মাধৱ মাধৱাসী মাধৱ স্মৰণতি সৰ্বসৰ্বাসী মাধৱ ওম মাধৱায় নমঃ। সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ বেলতলাৰ বনগাঁও লক্ষ্মী মন্দিৰতো দিনজোৰা কাৰ্যসূচীৰে পূজাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে বেলতলাৰ বনগাঁও লক্ষ্মী মন্দিৰৰ লক্ষ্মী পূজাই এইবাৰ 71 সংখ্যক বছৰত ভৰি দিছে। মন্দিৰ পৰিচালনা সমিতিয়ে সদৰি কৰা অনুসৰি পুৱাৰে পৰা লক্ষ্মী দেৱীৰ পূজা অৰ্চনাৰ সমান্তৰালকৈ নাম কীৰ্তন অনুষ্ঠিত কৰা হয়। স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া কোভিডৰ বিধিবিধান মানি ভক্তসকলে মন্দিৰ চৌহদত লক্ষ্মী দেৱীক আৰাধনা কৰা পৰিচালনা সমিতিয়ে জানিব। আজি বহুত ভাল লাগিছে, পবিত্ৰ দিন। যোৱাবাৰ আমি পোৱা নাছিলোঁ, যোৱাবাৰতো ক'ভিডৰ কাৰণে নাছিলে, এইবাৰ ভাল লাগিছে আৰু। চাওক, আমাৰ এইটো মন্দিৰটো আটাইতকৈ পুৰণা 1950 চনতে আমাৰ পূৰ্বপুৰুষসকলে স্থাপন কৰিছে আৰু তেওঁলোকে যিটো নিয়মেৰে পূজা পাঠ আৰম্ভ কৰি আছে আমি সেই নিয়মেৰে আৰম্ভ কৰিছোঁ। কিন্তু এইবাৰ কোভিড প্ৰট'কল মানি অৰ্থাৎ কোভিড মহামাৰীৰ কাৰণে আমি কিছু সীমিত কৰিছোঁ যদিও ভক্তসকল আহি দেখিছে আপোনাৰ যথেষ্ট অকল ভক্ত আহিছে। সেইকাৰণে আমি তাৰমানে কিছুমান নিয়ম নীতি অলপ সাল সলনি কৰিছোঁ আৰু যাতে আমাৰ মানে মহামাৰীৰ পৰা আমি বাচি ৰাখিব পাৰোঁ বা বচাই ৰাখিব পাৰোঁ। গতিকে আমি কাৰ্যসূচী মতে ৰাতিপুৱা পৰিচয় 9 বজাত আমি ধৰ্মবল শোভাযাত্ৰা কৰি ধানে গছি আনি আমি মন্দিৰত স্থাপন কৰোঁ। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰিগাঁৱতো লক্ষ্মী পূজা পালন কৰা হয়। জিলাখনৰ ভগুৱা কলবাৰী আদি অঞ্চলৰ খেতিয়কসকলে পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি লক্ষ্মী পূজাৰ দিনাই ধূপ ধূনা নৈবেদ্য আগবঢ়াই পথাৰৰ পৰা ধানৰ আগ ভঁৰাললৈ আনে। তাৰ বাবে আমি আগ আনি নিয়মত আগ আনি তাত এখনি আমি শৰাই দিওঁ। সেই নিয়মত আনি আমি লগতে আমি ঘৰলৈ লৈ আহি দুৱাৰমুখত যিজন গৰাকীয়ে আগ আনে তেওঁক ভৰি হাত ধুৱাই লগতে আমি ভঁৰাললৈ আনি নিয়ম কানুনে আমি ভঁৰালতো এখন শৰাই দিওঁ। ৰাজ্যৰ অন্যান্য প্ৰান্ততো উদযাপন কৰা হয় শ্ৰী শ্ৰী লক্ষ্মী দেৱী পূজা। আমাৰ পাঠশালা মিলনপুৰত যোৱা
21টা বছৰে এই মিলনপুৰ সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন কৰি থকা হৈছে। কিন্তু আমাৰ 3দিনীয়া কাৰ্যসূচীৰে এনে লক্ষ্মী পূজা উদযাপন হয়, কিন্তু এইবাৰ আমাৰ ক'ভিড যি বিধি সেই বিধিৰ ওপৰত লক্ষ্য ৰাখি এদিনীয়া কাৰ্যসূচীৰে আমি সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি আমি লক্ষ্মী পূজা উদযাপন কৰিছোঁ। আৰু আমাৰ পানী তোলা কাৰ্যসূচী আৰু সন্ধিয়া আমাৰ নাগাৰা নাম থাকিব আৰু সম্পূৰ্ণ ক'ভিড বিধি পালন কৰি আমাৰ এই লক্ষ্মী পূজাখন অনুষ্ঠিত কৰে। প্ৰিয় দৰ্শক, কোভিড পৰিস্থিতিৰ বাবে সকলোতকৈ ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ ক্ষেত্ৰখন। আৰু বিগত সপ্তাহত এক আশাব্যঞ্জক খবৰ হৈ আহিছে শিক্ষাৰ্থীসকলৰ বাবে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। বিগত সপ্তাহত হাইস্কুল পৰ্যায়ৰ আৰু প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে তেওঁলোকৰ পাঠদান আৰম্ভ হৈছে বিদ্যালয়সমূহত। আৰু এইটো নিশ্চয় সকলোৰে বাবে এক ভাল খবৰ, কিয়নো ছাত্ৰ ছাত্ৰীসকলে আজি প্ৰায় 2 বছৰ ঘৰতে আবদ্ধ থাকি মানসিকভাৱে কিছু ভাৰাক্ৰান্ত হৈ পৰিছিল। এতিয়া তেওঁলোকে স্কুলত পঢ়া শুনা কৰাৰ লগতে নৈমিত্তিকভাৱে তেওঁলোকে খেলিব পাৰিব। এয়াই হৈছে এটি ভাল খবৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। এটি ভাল খবৰ। কোভিড পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ পাছত বিগত সপ্তাহৰ 19 তাৰিখে প্ৰাথমিকৰ পৰা 8ম শ্ৰেণীলৈ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়সমূহত পাঠদান আৰম্ভ হৈছে। সম্পূৰ্ণ কোভিড বিধি মানি বিদ্যালয়সমূহত পাঠদান কৰা হৈছে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি 1ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ সপ্তাহত 3 দিন পাঠদানৰ ব্যৱস্থা কৰা হৈছে। আৰু এটা শ্ৰেণীত সৰ্বোচ্চ 30জন ছাত্ৰ ছাত্ৰীহে পাঠ গ্ৰহণ কৰিব পাৰিব। আজি বৰ ভাল লাগিছে। বহুত দিন মূৰত আমাৰ স্কুলবিলাক বন্ধ হৈ আছিল, এতিয়া ল'ৰা ছোৱালীবিলাক পঢ়া শুনাৰ কাৰণে অলপ সুবিধা পাব। আমি আমাৰ স্কুলখনৰ গভৰ্ণমেণ্টৰ যিখিনি নৰ্মছ আছে, ক'ভিড প্ৰট'কল আছে, সেইখিনি সকলোখিনি আমি মেইনটেইন কৰিছোঁ। ভাল লাগিছে স্কুল খোলাটোতো, এইটোকেই আমি কামনা কৰোঁ যেন আমাৰ ল'ৰা ছোৱালীবিলাক সদায় আহে, আমি ভালকৈ ক্লাছ ল'ব পাৰোঁ। আজি চৰকাৰৰ নিৰ্দেশ মতে বিদ্যালয়বিলাক খোলাত আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈছে। আৰু ক্লাছত তেওঁলোকে উপস্থিত থাকি পাঠদান শিক্ষকসকলে কৰিছে আৰু তেওঁলোকো সুখী হৈছে। সুন্দৰ উজ্জ্বল মুহূৰ্ত, এটা পবিত্ৰ মুহূৰ্ত। আজি এই দিনটোৰ কাৰণে আমি বহুত দিন আগৰ পৰা অপেক্ষা কৰি আছিলোঁ। আজি এই দিনটোৰ কাৰণে আমি বৰ আনন্দিত হৈছোঁ। আমাৰ লগতে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে উৎফুল্লিত হৈ পৰিছে। আমাৰ চিলভাৰ জুবলি প্ৰাথমিক বিদ্যালয় আজি চব বিদ্যালয়সমূহ খুলিছে। আজি বহু দিনৰ বিৰতিৰ পিছত আমাৰ স্কুলঘৰ আগতীয়াকৈ চাফা কৰা হৈ গৈছিলে। কালি পৰহিৰ ভিতৰত চেনিটাইজ কৰা হৈছে আৰু সম্পূৰ্ণ ক'ভিড প্ৰট'কল মেইনটেইন কৰি পেলাই আমি স্কুললৈ প্ৰৱেশ কৰিছোঁ। আমাৰ দুৱাৰমুখতে চেনিটাইজ কৰোৱা হৈছে, আমি নিজেও হৈছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলকো চেনিটাইজ কৰোৱা হৈছে। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাসত এইবাৰ দিব খুজিছোঁ অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। বিগত সপ্তাহৰ মংগলবাৰে পয়গম্বৰ মহম্মদৰ জন্মদিন ঈদ ই মিলাদ উন নবী সমগ্ৰ দেশজুৰি ধৰ্মীয় উলহ মালহেৰে পালন কৰা হৈছে। কৰোনা পৰিস্থিতিৰ বাবে বিভিন্ন ঠাইত আয়োজক সমিতিসমূহে মিলাদ শোভাযাত্ৰা উলিওৱাটো বন্ধ ৰাখিছে। আনহাতে কোভিড নীতি নিয়মৰ অধীনত কেতবোৰ ঠাইত সীমিত সংখ্যক লোকেৰে শোভাযাত্ৰাত অনুমতি দিয়া হৈছে। মিলাদুন নবী উপলক্ষে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাযোগে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে হজৰত মহম্মদৰ ভাতৃত্ববোধ, সহনশীলতা আৰু মৰমৰ বাণী মানৱ জীৱনত অনুপ্ৰেৰণাৰ উৎস হৈ আহিছে। উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কয় যে পয়গম্বৰ মহম্মদৰ মানৱীয়তাৰ বাণীয়ে সমাজ গঠনত জনসাধাৰণক পৰিচালিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইটযোগে কয় যে মহম্মদৰ শিকনিসমূহ আৰু দয়াশীলতাই সমাজৰ সৰ্বাত্মক শান্তি আৰু সমৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। হজৰত মহম্মদৰ জন্মদিন উপলক্ষে গোৱালপাৰাতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে মিলাদুন নবী অৰ্থাৎ বিশ্ব নবী দিৱস পালন কৰে। এই উপলক্ষে গোৱালপাৰা জিলা আহালে সুন্নত ৱাল জামাত নামৰ সংগঠনৰ উদ্যোগত চহৰখনত শান্তিৰ বাৰ্তাৰে এটা শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি নতুন বজাৰত থকা পীৰ মাজাৰত উপস্থিত হয়। তাত সমবেত ৰাইজে কবৰ জিয়াৰত সম্পন্ন কৰাৰ লগতে ইছলাম ধৰ্মৰ শেষ নবীগৰাকীক স্মৰণ কৰে। উদ্দেশ্যটো আমাৰ এটাই
যে আজি আমাৰ হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আজি আমাৰ জন্মদিন হিচাপে আমি তেওঁৰ জন্মদিনটো আমি উলহ মালহেৰে পালন কৰোঁ। আমি প্ৰতি বছৰে পালন কৰি আছোঁ আৰু ভৱিষ্যতেও কৰাৰ আমাৰ সংকল্প আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ পিছত লাহে লাহে উদ্যানখনলৈ ন পৰ্যটকৰ আগমন ঘটিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ লগতে দেশৰ আন আন ৰাজ্যসমূহৰ পৰাও পৰ্যটকৰ সোঁত বৈছে কাজিৰঙালৈ। বিশেষকৈ দিল্লী, পশ্চিমবংগ, মহাৰাষ্ট্ৰকে ধৰি বিভিন্ন ৰাজ্যৰ পৰ্যটক আহি উপস্থিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত। কাজিৰঙাৰ বিশ্ববিখ্যাত এটা খৰ্গযুক্ত গড়ৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ নৈসৰ্গিক দৃশ্যই সন্মোহিত কৰে পৰ্যটকক। ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই জনোৱা মতে বিগত 2 সপ্তাহত 10,756 জন পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিছে। এই যোৱা 2 সপ্তাহত মানে খুব ভাল ৰেছপন্স আমি পাই আছোঁ। এতিয়ালৈকে 10,760+ ভিজিটাৰ্ছবিলাক মানে আহি গৈছে। আর রেসপন্স মানে জেনারেলি আমার ডিসেম্বর মাহত কেনেকৈ লোড ফেক্টর থাকে তেনেধৰণে এটা রেসপন্স এবাৰ পূজাৰ টাইমত কাজিৰঙা আমি পাইছোঁ। আৰু সকলো আকমডেশ্যনবিলাক মানে ভাল বুকিং হৈছে। জীপ সাফারি এটা ভালকৈ চলি আছে। অনলি এলিফেন্ট সাফারি জেনারেলি আমাৰ 1 নৱেম্বৰতে এইটো কৰে। আর এবাৰ মানুহবিলাকে এইটো ডিমাণ্ড আছিলে এইটো ট্ৰেকিং আৰু এইটো বোট ৰাইড আমাৰ বমৰাগুৰিত এইটো সোনকালে খুলি দিব লাগে বুলি। এইটো আমি ৰেডি কৰি আছোঁ সপ্তাহত এইটোকে খুলি দিবৰ কাৰণে। নাই বেলেগ ষ্টেটৰ পৰা মানে এইটো ভালেমান আহিছে। আৰু এইবাৰ ৰেছপন্স মেইনলি দিল্লীৰ পৰা মানে এইটো ভালেমান টুৰিষ্ট আহিছে। কিয় এইটো কণ্টিনিউৱাছ হলিডে দিয়াৰ কাৰণে বহুত গভৰ্ণমেণ্টৰ অফিচাৰবিলাক মানে এইবাৰ ইয়াত আহিছিলে। আহি আছে ৰেছপন্স হৈ আছে। মানে এইটো জেনেৰেলি আমাৰ 2018ত কেনেকৈ এইটো ৰেছপন্স হৈছে তেনেধৰণে এটা ৰেছপন্স এইটো হৈ আছে। 2019 আৰু 20 মেইনলি মানে তেতিয়া এটা কা আন্দোলন আছিলে। তাৰপিছত এইটো কোভিড বিভিন্ন কাৰণে মেইনলি আমাৰ অক্টোবৰ নৱেম্বৰ ডিষ্টাৰ্বেঞ্চ হৈছিলে। এইবাৰ এইটো ইছ্যু নাই। আৰু ভেকচিনেশ্যনৰ কাৰণে ভাল প্ৰগ্ৰেছ হৈছে। এইটো কাৰণে মানুহবিলাক মানে এইটো নৰ্মেল মুভমেণ্ট এতিয়া হৈ আছে। প্ৰিয় দৰ্শক, এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে পুৱা 9:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ।